হজরত মোহাম্মদৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী ইছলাম ধৰ্মী পয়গম্বৰৰ কথা জীৱনত মানি আহিছে হিমন্ত বিশ্বই হঠাৎ কিয় প্ৰশংসা ইছলাম ধৰ্মৰ হঠাৎ সলনি হৈছে মুখ্যমন্ত্ৰী ইমান দিনে ইছলাম ধৰ্মী লোকক লৈ এলাৰ্জি উঠা বিভিন্ন মন্তব্য তথা নানান ধৰণে ইছলাম ধৰ্মক সমালোচনা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাৎ সুৰ সলনি কৰিছে লগতে ইছলাম ধৰ্মৰ ধৰ্মগুৰু পয়গম্বৰ হজৰত মোহাম্মদৰ কথা মানিবলৈ আহ্বান জনাইছে সকলো শ্ৰেণীকে নিজে হজৰত মোহাম্মদৰ কথা মানি চলিহে অন্যক উদাহৰণ দিবলৈ আহ্বান জনাইছে কেহতীয়াকৈ অসমৰ ৰাজনীতিত মুখ্যমন্ত্ৰীৰ পত্নীৰ বিশাল সম্পত্তিক লৈ চলি আছে চৰ্চা কেইবাটাও ৰাজনৈতিক দলে মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিক লৈ প্ৰশ্ন উত্থাপন কৰাত খং উঠিছে মুখ্যমন্ত্ৰীজনৰ প্ৰদেশ কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পত্নীৰ পাহাৰসম সম্পত্তিৰ তদন্তৰ দাবী তোলা কংগ্ৰেছৰ বিৰুদ্ধে তীৰ্যক মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই ক্ষুব্ধ শৰ্মাই কংগ্ৰেছে সকলোতে ৰিণিকীক দেখা পায় বুলি মন্তব্য কৰি কয় হজৰত মোহাম্মদৰ এটা কথাই হেনো মুখ্যমন্ত্ৰীগৰাকীক সদায় আকৃষ্ট কৰে হজৰত মোহাম্মদৰ এই কথাষাৰি তেখেতৰ জীৱনত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে মিঠাই খাবলৈ বাধা দিয়াৰ আগেয়ে নিজেই মিঠাই ত্যাগ কৰিব লাগিব হজৰত মোহাম্মদে নিজেই মিঠাই খাবলৈ ত্যাগ কৰিহে আনক মিঠাই খাবলৈ বাৰণ কৰিছিল হজৰত মোহাম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই মুখ্যমন্ত্ৰী আকৌ কৈছে মই হাঁহি হাঁহি ৰিণিকীৰ সম্পত্তি ৰাইজৰ হ'ব বুলি কৈছিলো মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি কয় মই এই কথাটো কোৱাৰ পাছতে এতিয়া কোনোবা এজন বিধায়কে উইলখন দেখুৱাবলৈ দাবী কৰিছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে মৃত্যুৰ আগেয়ে উইল দেখুৱাই নেকি মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলো যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে উইল মানুহে মৃত্যুৰ আগত নাচায় এতিয়া যোৱাকালি মই এটা কথা কৈছিলো যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছো আমিতো ৰাইজক দি থৈ যাব পাৰো ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক আপোনালোকৰ কথা মতে কাম কৰি কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ললে নে অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ললে নে একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিবনে নিদিয়ে তাৰ উত্তৰ আমি নিদিও আনহাতে অখিল গগৈয়ে অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক দান কৰিব বুলি উভতি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি কংগ্ৰেছ দল শাসনত থাকোতে গড় হত্যা হোৱা বুলি দাবী কৰি কংগ্ৰেছে গড়ৰ খড়গৰ প্ৰসংগক কেতিয়া ৰাজহুৱা কৰিব বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেবোৰ প্ৰসংগৰে হঠাৎ কৰি পেলোৱা সুৰ সলনিয়ে এতিয়া বহন কৰিছে বিশেষ তাৎপৰ্য নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিবিম্ব লাইভ